অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই সদ্য সমাপ্ত পাঠশালা অধিৱেশনত শ্ৰেষ্ঠ সংগঠক সন্মান প্ৰদান কৰে লিডু শাখা সাহিত্য সভাৰ বৰ্তমানৰ উপসভাপতি তথা সাংবাদিক ৰাণাজ্যোতি নেওগক। 2003 চনৰ পৰা লিডু শাখা সাহিত্য সভাৰ নেতৃত্ব লৈ বিভিন্ন বিষয় বাবদ থাকি অসম সাহিত্য সভাৰ এজন সুসংগঠক সন্মান লিডুলৈ কঢ়িয়াই অনা ৰাণাজ্যোতি নেওগক আজি ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লিডু শাখা সাহিত্য সভাৰ নিজা ভৱনত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে সভাপতি ডক্টৰ ৰণজিৎ দত্তই। অনুষ্ঠানত লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কৃপা প্ৰসাদ উপাধ্যায়, বিশিষ্ট সাহিত্যিক জগত চাংমাই, লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফুলমাই ফুকন আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লিডু শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক দীপক চেতিয়াই আধৰা অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰাণাজ্যোতি নেওগে। অনুষ্ঠানত লিডু শাখা সাহিত্য সভা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, লিডু কলেজ, সদৌ অসম ভোজপুৰি পৰিষদকে ধৰি মাৰ্ঘেৰিটা সমজিলাৰ 30টাৰো অধিক সংগঠন ব্যক্তিয়ে শ্ৰেষ্ঠ সংগঠনক স্বীকৃতিপ্ৰাপ্ত ৰাণাজ্যোতি নেওগক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। লিডুৰ প্ৰতিগৰাকী ব্যক্তি একোগৰাকী সুসংগঠক নহ'লে এটা নিশাৰ ভিতৰতে এখন সভা আহ্বান কৰি এই ধৰণে বিশাল সমাগম কেতিয়াও সম্ভৱ কৰি তুলিব নোৱাৰিলে। গতিকে মই ভাবোঁ যে লিডুৰ প্ৰতিগৰাকী ব্যক্তি একোগৰাকী সুসংগঠক। সাহিত্য সভাৰ সৈতে 2003 চনৰ পৰা জড়িত, যদি সাংগঠনিকভাৱে 2003 চনৰ পৰা জড়িত, কিন্তু অসাংগঠনিকভাৱে ছাত্ৰ অৱস্থাৰ প্ৰায় সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানলৈ যাওঁ। ডাক্তৰ বীৰেন বৰুৱা ছাৰ, পিয়ন চন্দ্ৰ কোঁৱৰ ছাৰক অভিজ্ঞ কৰি যিসকল মহিলা ব্যক্তিয়ে লিডু শাখা সাহিত্য সভাৰ সভাপতিত্বৰ পৰা গুৰুত্বপূৰ্ণ আসন আসনাধিষ্ঠ হৈছিল, সেইসকলৰ যি মাৰ্গদৰ্শন, সেইসকলৰ এখন সভা পৰিচালনা কৰাৰ যি তেওঁলোকৰ দৃষ্টিভংগী, তেওঁলোকে কি ধৰণে কথা কয়, তেওঁলোকে কেনেধৰণে ৰাইজক সম্বোধন কৰে, ভাষণ প্ৰদান কৰোঁতে তেওঁলোকে কেনেধৰণৰ কথাবোৰক অৱতাৰণা কৰে, এইখিনি দেখি এটা শৈশৱৰ পৰা তাৰ শিক্ষালৈ এটা সময়ত লিডু শাখা সাহিত্য সভাৰ নেতৃত্ব দিছিল। লিডু শাখা ছাত্ৰ সন্থাৰ যেতিয়া মই নেতৃত্ব লৈছিলোঁ, তেতিয়া মোৰ আদৰ্শ ব্যক্তি হিচাপে মই যাক অনুকৰণ কৰিছিলোঁ সেইগৰাকী হৈছে ডাক্তৰ বীৰেন্দ্ৰনাথ বৰুৱা ছাৰ, যিগৰাকী ব্যক্তি আমাৰ মাজত নাই। তেখেতৰ গুৰু গম্ভীৰ আৰু গাম্ভীৰ্যপূৰ্ণ অৱস্থানে এখন সভাৰ সৌষ্ঠৱ কি ধৰণে বৃদ্ধি কৰে, সেইটো মই যেতিয়া 1996 চনত ছাত্ৰ সন্থাত জড়িত হৈছিল তেতিয়াই মই অনুভৱ কৰিছিলোঁ। আৰু আপুনি জানে যে ছাত্ৰ সন্থাত যোগদান কৰাৰ লগে লগে ছাত্ৰ সন্থাত সভাপতি দায়িত্ব গ্ৰহণ কৰিলে সেই সভাপতিজনে যিমান ডাঙৰ এই অনুষ্ঠান নহওক কিয়, যিমান ডাঙৰ কেন্দ্ৰীয় অনুষ্ঠান নহওক কিয়, তেখেতে পৌৰোহিত্য কৰিব লগা হয়, সভাপতিত্ব কৰিব লগা হয়। লাগিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়ে নাহক কিয়, সম্পাদকে নাহক কিয়, উপদেষ্টাই নাহক কিয়, সেই শাখা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী এই বিশাল সভাখনৰ পৌৰোহিত্য কৰিব লগা হয়। যেতিয়া ছাত্ৰ সন্থাৰ দায়িত্ব লৈছিল, দায়িত্ব লোৱাৰ সময়ত এই দিশখিনি সদায় লক্ষ্য কৰিছিলোঁ। আৰু সেইটো সময়ত ডাক্তৰ বীৰেন্দ্ৰনাথ বৰুৱা ছাৰ সেইটো সময়ৰ এগৰাকী সফল সাহিত্য সভা সভাপতি হিচাপে মই অনুভৱ কৰোঁ। মই মোৰ হিয়াৰ পৰা অভিনন্দন জনাইছোঁ ৰাণাজ্যোতি নেওগক। আৰু এটা কথা আছে যে মাছৰ পোনা সাঁতুৰিবলৈ শিকাব নালাগে, মাছৰ পোনা সাঁতুৰি মেলি দিলেই মাছে সাঁতুৰিব পাৰে। গতিকে ৰাণাজ্যোতিক আমি দিশ নিৰ্ণয় কৰাৰ প্ৰয়োজন মই বোধ কৰা নাই, কেৱল মাত্ৰ এটা প্ৰয়োজন বোধ কৰোঁ, সেইটো আপোনাসকলকো যেনেকৈ আপোনাসকলে ৰাণাজ্যোতিক সমৰ্থন দি আছে, ছাপোৰ্ট কৰি আছে, এটা টিম হৈ আছে, গ্ৰুপ নহয়। গ্ৰুপ আৰু টিমৰ মাজৰ পাৰ্থক্য আছে। গতিকে যেতিয়া এটা গ্ৰুপ হয় লক্ষ্যবিলাক বেলেগ বেলেগ হয়, যেতিয়া এটা টিম হয়, যেনেকৈ ফুটবল এটা টিম, লক্ষ্য সকলোৰে এটা, কেনেকৈ বিপক্ষৰ গ'ল পষ্টত বলটো ধৰা। ক্ৰিকেট এটা টিম, সকলোৰে লক্ষ্য আমি জিকোঁ, কিন্তু গ্ৰুপ বুলি কোৱাৰ লগে লগে সকলোৰে লক্ষ্যবিলাক বেলেগ হৈ যায়। গতিকে এটা টিম হিচাপে আমি সকলোৱে ৰাণাজ্যোতিৰ যি সফল কাম, সেই সফল কামত আমি তেওঁক সহযোগ কৰিব লাগে।
বৰপেটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।